নমস্কাৰ দ্য পাথৱেজ একাডেমীলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ভাৰতীয় সংবিধানৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ আলোচনা কৰিম আৰু এই এমচিকিউ সমূহে আগন্তুক বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যথেষ্ট সহায় কৰিব। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হু ৱাজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি অফ ইণ্ডিয়া? ভাৰতীয় সংবিধান সভাৰ ভাইচ প্ৰেচিডেণ্ট কোন আছিলে? অপশ্যনসমূহ হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ, চৰ্দাৰ পেটেল, এছ.চি. মুখাৰ্জী, জৱাহৰলাল নেহৰু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এছ.চি. মুখাৰ্জী। ভাৰতীয় সংবিধান সভাৰ ভাইচ প্ৰেচিডেণ্ট দুগৰাকী আছিলে। এগৰাকী আছিলে এছ.চি. মুখাৰ্জী আৰু আনগৰাকী আছিলে ভি.টি. কৃষ্ণমাচাৰী। ভি.টি. কৃষ্ণমাচাৰী। গতিকে দুগৰাকী আছিলে সংবিধান সভাৰ ভাইচ প্ৰেচিডেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 2, The drafting committee of the Constitution of India consisted of how many members? কিমানজন সদস্যৰে ড্ৰাফটিং কমিটি অৰ্থাৎ খচৰা সমিতি গঠন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 7 জন। আৰু সেই ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে? আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলো ডক্টৰ বি.আৰ. আম্বেদকাৰ। গতিকে এইটো মনত ৰাখিবলগীয়া। নেক্সট কুৱেশ্যন নম্বৰ 3, Who was the first law minister of independent India? স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ল মিনিষ্টাৰ কোন আছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ডক্টৰ বি.আৰ. আম্বেদকাৰ। গতিকে ডক্টৰ বি.আৰ. আম্বেদকাৰ আছিলে প্ৰথমজন ল মিনিষ্টাৰ। কুৱেশ্যন নম্বৰ 4, Which among the following was the source of inspiration for the inclusion of fundamental duties in the Indian Constitution? অৰ্থাৎ ভাৰতৰ সংবিধানৰ ফাণ্ডামেণ্টেল ডিউটিজ অৰ্থাৎ মৌলিক কৰ্তব্যৰ যিটো ধাৰণা, সেই ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুপ্ৰাণিত হৈছিল বা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিলে? অপশ্যনসমূহ USA, UK, USSR, কানাডা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, USSR। USSR পৰা লোৱা হৈছে আৰু ৰাছিয়া বুলিও আহিব পাৰে অপশ্যনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, USSR। Question number 5, The Constitution of India was published in which year? ভাৰতীয় সংবিধানখন কেতিয়া প্ৰকাশ পাইছিল বুলি সুধিছে আৰু এনেকৈ যদি সোধে তেন্তে এনসাৰটো হ'ব অপশ্যন নম্বৰ এ, 1949ত। The idea of the preamble of the Indian Constitution was borrowed from the Constitution of, অৰ্থাৎ প্ৰেমবলৰ যিটো আইডিয়া বা আমি যাক প্ৰস্তাৱনা বুলি কওঁ, সেই প্ৰস্তাৱনাটো কোনখন সংবিধানৰ পৰা লোৱা হৈছে? অপশ্যনসমূহ আছে USA, UK, অষ্ট্ৰেলিয়া, কানাডা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, USA। Question number 7, How many schedules did the original Constitution of India have? অৰ্থাৎ ভাৰতৰ সংবিধানখন অৰিজিনেলি কিমানটা শিডিউল অৰ্থাৎ যাক আমি অনুসূচী বুলি কওঁ, কিমানটা অনুসূচী আছে? অৰিজিনেলি কিমানটা আছে বুলি সুধিলে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 8টা। গতিকে 8টা অনুসূচী আছে আৰু বৰ্তমান সময়ত কেইটা আছে? বৰ্তমান 12টা আছে। Question number 8, Who proposed the resolution for the objective of Constituent Assembly? Objective resolution কোনে উত্থাপন কৰিছিলে সংবিধান সভাত? অপশ্যনসমূহ বি.আৰ. আম্বেদকাৰ, চৰ্দাৰ পেটেল, জৱাহৰলাল নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জৱাহৰলাল নেহৰু। আৰু কেতিয়াবা ডেটটো সোধে 1946ৰ 13 ডিচেম্বৰ। গতিকে এইটো মনত ৰাখিবলগীয়া। অবজেক্টিভ ৰিজলিউশ্যন কোনে উত্থাপন কৰিছিলে? জৱাহৰলাল নেহৰু। আৰু যদি ডেটটো সোধে 1946, 13 ডিচেম্বৰ। Question number 9, The term federation is used in the Indian Constitution in, অৰ্থাৎ যিটো যুক্তৰাষ্ট্ৰ শব্দ ফেডাৰেশ্যন যিটো ৱৰ্ড, সেইটো ভাৰতীয় সংবিধানৰ ক'ত ব্যৱহাৰ কৰা হৈছে? প্ৰেমবল, পাৰ্ট 1, আৰ্টিকল 1 নে ক'তোৱে ব্যৱহাৰ কৰা হোৱা নাই? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, যে ক'তো ব্যৱহাৰ হোৱা নাই। অৰ্থাৎ ফেডাৰেশ্যন শব্দটো ভাৰতীয় সংবিধানত ক'তোৱে উল্লেখ কৰা হোৱা নাই। Question number 10, The Constituent Assembly of India was based on which country's model? ভাৰতৰ যিখন সংবিধান সভা, সেই সংবিধান সভাখন কোনখন দেশৰ আৰ্হিত প্ৰস্তুত কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ব্ৰিটিছ। Question number 11, Who among the following was the
constitutional advisor to the Constituent Assembly. ভাৰতীয় সংবিধান সভাৰ কনস্টিটিউশনাল এডভাইজৰ কোন আছিল অপচন সমূহ হৈছে বিএন ৰাও এসএন মুখাৰ্জী কেএম মুন্সি আলাদি কৃষ্ণস্বামী আয়াৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ বিএন ৰাও গতিকে এটো আহি থাকে পৰীক্ষাত এটো এক্সামৰ ফালৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে এটো আপোনালোকে ষ্টাৰ মাৰ্ক কৰিব পাৰে নেক্সট কোৱেশ্চন নাম্বাৰ 12 The Constitution of India describes India as ভাৰতৰ সংবিধানখনত ভাৰতবৰ্ষখনক কি বুলি ডেসক্ৰাইব কৰা হৈছে অপচন সমূহ দিয়া আছে এ ইউনিয়ন অফ স্টেটস এ ফেডাৰেশন এ কনফেডাৰেশন আৰু নন অফ দা এভব গতিকে আমিটো ফেডাৰেশন নহয় বুলি গম পাইছোই গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ এ ইউনিয়ন অফ স্টেটস Question number 13 Which part of the Indian Constitution deals with the union and its territory Union and its territory কথা কোনটো পাৰ্টত উল্লেখ কৰা আছে কোনটো অধ্যায়ত উল্লেখ কৰা আছে অপচন সমূহ দিয়া আছে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰ্ট 1 গতিকে ইউনিয়ন এণ্ড ইটস টেৰিটৰি কথা দিয়া আছে পাৰ্ট 1ত আৰু পাৰ্ট 2 কিহৰ কথা উল্লেখ আছিল পাৰ্ট 2ত আছিল সিটিজেনশিপৰ কথা আৰু পাৰ্ট 3 কিহৰ আছিল পাৰ্ট 3 আছিল ফান্ডামেন্টাল ৰাইটস আৰু পাৰ্ট 4ত আছিল DPSP Directive Principle of State Policy Question number 14 Who among the following was not a member of the Constituent Assembly from the inception ভাৰতীয় সংবিধান সভাৰ কোন গৰাকী সদস্য নাছিলে খুদিছে অপচন সমূহ মহাত্মা গান্ধী ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কেএফ মুন্সি ডক্টৰ বি আৰ আম্বেদকাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ মহাত্মা গান্ধী Question number 15 The term secular was added to the preamble of the Indian Constitution by which amendment তা কোনটো সংশোধনীৰ জৰিয়তে যেটো ধৰ্মনিৰপেক্ষ শব্দ সেই সেকুলাৰ যেটো ওয়ার্ড হেতু ব্যৱহাৰ কৰা হৈছিল আৰু এটো সংশোধনী কোনটো আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ 1976 ৰ যেটো 42 এমেন্ডমেন্ট সেই এমেন্ডমেন্টৰ জৰিয়তে এই শব্দটো সংযুক্ত কৰা হৈছিল আৰু 42 এমেন্ডমেন্ট কেতিয়া হৈছিল 1976 আৰু এটো মিনি কনস্টিটিউশন বুলি কোৱা হয় সংশোধনীটোক গতিকে পৰীক্ষা ফালৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে এটো আপোনালোকে ষ্টাৰ মাৰ্ক কৰিব পাৰে Question number 16 The Constitution of India was handwritten by এটা ভাৰতৰ সংবিধানখন কোনে লিখিছিলে হাতৰ আখৰ কাৰ আছিলে আৰু অপচন সমূহ আছিলে ডক্টৰ বি আৰ আম্বেদকাৰ প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা নন্দলাল বোস আৰু ওপৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ বি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা তেখেতে লিখিছিলে সংবিধানখন অৰিজিনাল যিখন কনস্টিটিউশন সেই অৰিজিনাল কনস্টিটিউশনৰ এখনৰ হাতৰ আখৰে লিখা আছিল Question number 17 The words sovereign socialist secular democratic republic were added in the preamble by the এটা socialist আৰু secular যেটো word হেতু কোনটো সংশোধনীৰ মতে ভাৰতীয় প্ৰেমবলত সংবিধানৰ যেটো প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ সি 42 Question number 18 Who was the chief architect of the Indian Constitution ভাৰতীয় সংবিধানৰ chief architect বুলি কাক কোৱা হয় আৰু এটো সকলোৱে জানে এটো ডক্টৰ B.R. Ambedkar option number B Question number 19 Which of the following amendments is related to the Panchayati Raj Panchayati Rajৰ লগত কোনটো amendment বা কোনটো সংশোধনী জড়িত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number A 73 amendment আৰু সেই 73 amendment কেতিয়া হৈছিল 1992 Question number 20 The amendment procedure of the Indian Constitution is borrowed from the Constitution of ভাৰতৰ সংবিধানৰ যেটো সংশোধনী ব্যৱস্থা সেই সংশোধনী ব্যৱস্থাটো কোনখন সংবিধানৰ পৰা তুলি দিয়া হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ সি সাউথ আফ্ৰিকা গতিকে আজিলৈ ইমানেই যদি ভিডিওটি চাই ভাল পাইছে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ